নমস্কাৰ ইভিনিং হেডলাইন্স আৰু ষ্টুডিঅত মই মৌসুমী শৰ্মা বৰুৱা প্ৰথমটো ব্ৰেকিং নিউজ নগাঁৱৰ আৰক্ষীৰ জালত ভুৱা ঔষধ চক্ৰৰ নায়ক ৰাজ্যৰ বিভিন্ন ফাৰ্মাসীত বিক্ৰী কৰিছিল ভুৱা ঔষধ ইউডিলিভ 300 টেবলেট টেক্সিমো 200 টেবলেটকে ধৰি বহু ঔষধৰ নকল বিক্ৰী কৰিছিল চক্ৰটোৱে নুৰজামাল আলী নামৰ এজনৰ নেতৃত্বত চলিছিল এই চক্ৰটো আজি নগাঁও আৰক্ষীৰ জালত পৰিল নুৰজামাল আলী নগাঁৱৰ কৰহালি গাঁৱৰ বাবলু মেডিকেলত নুৰজামালে ঔষধ বিক্ৰী কৰিবলৈ আহিছিল সমগ্ৰ ৰাজ্যতে চলিছে এই ভেজাল ঔষধৰ সিন্ডিকেট ঔষধ বেছি আছে গোটেই অঞ্চলটোৰ মানুহে খাই আছে গোটেই পুৰণি নাম অঞ্চলত একদম বিয় পাৰিছে গোটেই বেয়া ঔষধ এটাও কাম নকৰে খালি পইচা ভৰিছে মানুহে নাই আঢ়ৈ মাহৰ আগত সি আহিছে মোৰ ওচৰত তেতিয়াই মই তাক ঔষধ লৈ দিছোঁ তাক ফচাবৰ কাৰণে সি দি থৈ গৈছে পইচাও লোৱা নাই কৈছে আপুনি এইখিনি বেছি পইচা দিব তেতিয়াৰ পৰা মই কোম্পেনীৰ কোম্পেনী মেনেজাৰ চবৰ লগত কথা পাতিছোঁ নাই কোনেও গাত নলয় কথাটো সন্দেহটো সেইদিনাখনেও কৰিছে কাৰণ ইমান ডিফাৰেঞ্চ পইচা যিটো 574 ৰুপিজৰ মানে ইউডিলিভ 300 সিহঁতে 96ত দিয়ে মই লৈ দিছোঁ সেয়া ঔষধ দেখিবলৈ কি ছেম কোনো ধৰিব নোৱাৰে কোনেও ক'ব নোৱাৰে যে এইখিনি ঔষধ যে বেয়া সেইমতে আমি আজি এই অপাৰেশ্যনটো লঞ্চ কৰিলোঁ পাই পিনি তেখেতক গম পালোঁ মানুহজনৰ নাম নুৰজামাল আলী হয় তেখেত আমাৰ নগাঁও চিমলগুৰিৰ বাসিন্দা হয় তেতিয়া আমি কেছটো আমি ল'ম কেছ এটা ল'ম তো আমি ইনভেষ্টিগেট আৰম্ভ কৰিম তো গম পাম এতিয়া ক'ৰ পৰা আনিছে কেনেকৈ আনিছে ক'তো ছাপ্লাই কৰিছোঁ আমি এতিয়া তেখেতক আমি প্লেন কৰিছোঁ ফটোজ কৰি পিনি চাওঁ কি কৰিব লাগিব তো ইনভেষ্টিগেট কৰিম কেছ ল'ম লগতে মোৰ অচি ৰূপহীয়াটো আছে তেখেতে আগবঢ়াই নিব কেছটো মাজুলীৰ চেৰপাই খোৱা গুন্ধোৱা চুকত গড়ৰ মুক্ত বিচৰণ এখন বাৰীত বাঁহৰ মাজত অৱস্থান গড়টোৰ ঘটনাস্থলীত উপস্থিত বনৰক্ষী আৰক্ষী আৰু প্ৰশাসনৰ লোক মাজুলীৰ চেৰপাই খোৱা গুন্ধোৱা চুকত গড়ৰ মুক্ত বিচৰণ এখন বাৰীত বাঁহৰ মাজত অৱস্থান কৰিছে গড়টোৱে ঘটনাস্থলীত উপস্থিত হৈছে বনৰক্ষী আৰক্ষী আৰু প্ৰশাসনৰ লোক ৰাজ্যত সংহত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ 2022 চনৰ 5 জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত তালিকা প্ৰকাশিত খচৰাত পুৰুষ ভোটাৰৰ সংখ্যা 1,18,25,381 জন প্ৰকাশিত খচৰাত মহিলা ভোটাৰৰ সংখ্যা 1,15,77,065 গৰাকী খচৰাত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 388 গৰাকী বিগত বছৰৰ তুলনাত ভোটাৰৰ বৃদ্ধিৰ হাৰ 1.78% ৰাজ্যখনত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা 2820টা উজৰ আপত্তিৰ বাবে আজিৰে পৰা 30 নৱেম্বৰলৈকে সময়সীমা এই সময়ছোৱাত নতুন ভোটাৰে আবেদন কৰিব পাৰিব এজন মানুহৰ যদি বেলেগ ভোট কেন্দ্ৰত থাকে সেইসমূহ কৰ্তন কৰা হৈছে অনলাইন যোগেও পত্ৰসমূহ দাখিল কৰিব পাৰিব ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে দাখিল কৰিব পাৰিব পত্ৰ যোৰহাটত আৰক্ষী আৰু জিলা প্ৰশাসনৰ সৈতে সমান্তৰাল প্ৰশাসন চলাইছে একাংশ সংগঠনে জিলাখনত সংঘটিত ইটোৰ পিছত সিটো ঘটনাই হস্তকিত কৰি তুলিছে সৰ্বসাধাৰণ লোকক শেহতীয়াকৈ যোৰহাট নগৰত এগৰাকী ব্যৱসায়িক গ্ৰাহকৰ সৈতে হোৱা বাক বিতণ্ডাক কেন্দ্ৰ কৰি একাংশ সংগঠনৰ সদস্যই ৰাজপথত কাণত ধৰাই আঁঠু কঢ়োৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত এই ঘটনা সন্দৰ্ভত যোৰহাটৰ উপায়ুক্ত ইতিমধ্যে তদন্ত ঘোষণা কৰিছে জিলা প্ৰশাসন আৰু আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ যোৰহাটত আইন হাতত তুলি লোৱাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে একাংশ সংগঠনৰ সদস্যৰ বাবে 23 তাৰিখৰ যেটো এৰি আছে মোক এটো চাবলৈ দিছে উপায়ুক্ত মহোদয় যেটো 23 তাৰিখে এজন আমাৰ টাইলছৰ ব্যৱসায়ী আমাৰ গজানন কাৰনানী তেখেতৰ এইটো এটা হৈছে ঘটনা ইনসিডেন্ট এটা হৈছে আপোনালোকে ভিডিঅটো ভাইৰেলো হৈছে গোটেই কথাখিনি এনকোয়াৰি কৰা হ'ব আৰু হেতু কৈছোঁ যে পুনৰবাৰ আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে যে কোনো ল হাতত তুলি নলয় যাতে যেটো প্ৰশাসনিক ব্যৱস্থা আছে এই ব্যৱস্থাটো সকলে কিবা যদি থাকে তেখেতসকলৰ কাৰোবাৰ এগেইনষ্টে কিবা থাকে কোনোবাই যদি কিবা হেৰি কৰিছে কিবা কমেন্ট দিছে কিবা বেয়াকে কৈছে বা অপমানসূচক মন্তব্য কৰিছে সেইটো আমাৰ দৃষ্টিগোচৰ কৰিলে যেটো আমাৰ এজ পাৰ এক্সিস্টিং
প্ৰভিজন আছে, আমাৰ ভাৰতীয় সংবিধান আছে, আমাৰ বিভিন্ন ল আছে, ইণ্ডিয়ান পেনেল কোড, CRPC যিখিনি আছে তাৰ ধাৰাত এইটো ব্যৱস্থা লোৱা হ'ব। কাতিমহীয়া পথাৰত ধেমাজিৰ লেচিয়া নৈৰ পাৰত পথাৰত কৃষকৰ ব্যস্ততা। আহিনৰ মাজভাগৰ পৰাই পথাৰত মাটি চহোৱাত নামি পৰে কৃষকসকল। সৰিয়হৰ বীজ সিঁচাত ব্যস্ত কৃষকসকল। আৰু কেইটামান দিনৰ পিছতে লেচিয়া নৈ পাৰ হৈ পৰিব সেউজীয়া। পিছে কৃষকক কেইমুঠিমান সৰিয়হৰ বীজ প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে ব্যাগুম কৃষি বিভাগে। হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমিত এগৰাকী কৃষকক কেৱল 2 কেজি সৰিয়হৰ বীজ প্ৰদান কৰিছে ধেমাজিৰ কৃষি বিভাগে, যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষকসকলে। এই সন্দৰ্ভত আমাৰ সংবাদদাতা মন বিকাশ বৰগোহাঁইৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। কাতিমহীয়াৰ পথাৰত এতিয়া ব্যস্ত হৈ পৰিছে কৃষক, আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজিৰ লেচিয়া নৈৰ পাৰৰ বঙালমাৰী এই লেচিয়া পাৰঘাটৰ পথাৰত। আৰু এই মুহূৰ্তত মোক কেমেৰা সহযোগী এটা দৃশ্য দেখুৱাইছে যে গোটেই পথাৰখনত এতিয়া যিসকল কৃষকসকলে সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে। আৰু যি যোৱা আচলতে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো এইসকল কৃষকে আচলতে তেওঁলোকৰ যি পৰিশ্ৰম তেওঁলোকে ইয়াতে আচলতে কৰিছে, যিহেতু ইয়াত সৰিয়হ খেতি কৰা হ'ব আৰু সৰিয়হ খেতিৰ বাবে ইতিমধ্যে কৃষকসকল সাজু হৈ উঠিছে। আৰু এই মুহূৰ্তত একাংশ কৃষক আছে, আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম, যিহেতু ইতিমধ্যে আপোনালোকৰ যিসমূহ গোটেই পথাৰখনত যথেষ্ট কৃষক ইতিমধ্যে পথাৰত নামি পৰিছে। এইবাৰ আপোনালোকে কিমান বিঘা হিচাপ পৰিকল্পনা কৰিছে? এইবাৰ আমাৰ প্ৰায় 235 বিঘা আমি টাৰ্গেট লৈছোঁ। টাৰ্গেটত মানে এতিয়া প্ৰায় বীজ পেলোৱা হৈ আছে। বীজটো প্ৰায় ধৰক 4-5 দিনত আমাৰ খেতিটো শেষ হ'ব আৰু পথাৰৰ পৰা আমি আজৰি হ'ব। সকলো ৰাইজে প্ৰায় শেষ হ'ব, খুব বেছি 10 দিনত ধৰক গোটেই ৰাইজে ইয়াৰ পৰা আজৰি হ'ব বীজ পেলাই মেলি। আমিতো এতিয়ালৈকে কৃষি এইটো এটা বৰ দুখৰ কথা। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বা কৃষক বিভাগৰ পৰা এতিয়ালৈকে আমাৰ কৃষকে এই পথাৰত হাজাৰ হাজাৰ কৃষিভুক্ত খেতি ৰাইজে আজিলৈকে একো ফুটা কৰি পোৱা নাই। তেওঁলোকে মাত্ৰ দিছিলে, কৈছিলে যে সৰিয়হ 2 কেজিকৈ। 2 কেজি সৰিয়হ বাৰু ইয়াত কৃষিভূমি ৰাইজে কেনেকৈ এটা প্ৰয়োজনত চৰকাৰে কি আঁচনি ধৰিছে এইটো মানে ভাবিব নোৱাৰি আৰু। নাই পোৱা সেইটো আজিলৈকে একোৱে পাই পোৱা নাই। এইটো অসম্ভৱ কথা। আমি এপ্লিকেশ্যনো দিয়া আছিলে এগ্ৰিকালচাৰ কৃষি বিষয়াক, কিন্তু আজিলৈকে একো নাহিলে। ওপৰত কিন্তু চৰকাৰে কয় কৃষকক বহুত সুবিধা দিয়ে। এতিয়া ধৰক যিটো PM কিষাণৰ পইচাটোৱে যদি আজি 2000-2000কৈ যদি এইটো মাহত পোৱা গ'লে, আজি প্ৰায় 6 মাহমানৰ পৰা পোৱা নাই। আজি সেই বস্তুটো পোৱাহেঁতেনো কৃষকখিনি অকণমান সকাহ পালেহেঁতেন। কি কাৰণ 2000 টকা পালেও অন্ততঃ সাৰ বা ট্ৰেক্টৰ হাল মৰাটোতো অকণমান সকাহ এটা পালেহেঁতেন। আমাৰ মিনিমাম 3000-3500 টকা খৰচ হৈ যায়। কিন্তু আমাৰ খেতিয়কে যিটো মানে উপযুক্ত দাম পাব লাগে সেইবিলাক দাম পোৱা নাযায়। আচলতে বাহিৰৰ কোনো আমাৰ ব্যৱসায়ী সন্থা সোমাব নিদিয়ে, লোকেল ব্যৱসায়ীবিলাকে। সেইটো কাৰণে আমাৰ খেতিয়কে বহুতখিনি বস্তু মানে বহুতকেইটা মানে পাবলগীয়া ধন মানে ক্ষতি হয়। প্ৰায় 1 লাখ হেক্টৰ কৃষিভূমিত কিন্তু ধেমাজি জিলাত সৰিয়হ খেতি কৰা হয়। কিন্তু সেইসকল কৃষকে আজিও কিন্তু চৰকাৰী যিসমূহ বীজ বা অথবা সাৰ সময়ত তেওঁলোকে নোপোৱাৰ বাবে কিন্তু নিজৰ গাঁঠিধন ব্যয় কৰি এই কৰোণাৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো তেওঁলোকে কিন্তু এইবাৰ পুনৰবাৰ নামি পৰিছে তেওঁলোকৰ কৃষি পথাৰত। পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো 2টা দিন বাকী। সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীয়ে পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। সকলোৰে মনত দেখা গৈছে আনন্দ উৎসাহ। সমান্তৰালকৈ তিনিচুকীয়াত দেখা গৈছে দীপাৱলীৰ বাবে ব্যাপক প্ৰস্তুতি। দীপাৱলীৰ প্ৰাক্ষণত তিনিচুকীয়াৰ কুমাৰসকলৰ মাজত ভীষণ ব্যস্ততা। আনহাতে দীপাৱলীৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। পোহৰৰ উৎসৱ দীপাৱলীৰ মাজত মাত্ৰ 2টা দিন বাকী আছে, আৰু সেই পৰিপ্ৰেক্ষিতত দেখা গৈছে যে সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্যত সমান্তৰালকৈ তিনিচুকীয়াতো বৰ্তমান দেখা গৈছে সকলোৰে মনত আনন্দ উৎসাহ। কিয়নো এইবাৰ যিহেতু দুবাৰকৈ যিহেতু ক'ভিডৰ বাবে সকলোৱে জুৰুলা হৈ পৰিছিলে, কিন্তু এইবাৰ দেখা গৈছে যে কিছু সংখ্যক ক'ভিড কমাৰ বাবে ইতিমধ্যে তিনিচুকীয়া ৰাইজ সাজু হৈছে দীপাৱলীৰ বাবে। আৰু মোৰ সতীৰ্থ বৰ্তমান মই ইয়াৰ যিটো বৰ বজাৰত মই বৰ্তমান উপস্থিত আছোঁ, বৰ বজাৰৰ দৃশ্য মই দেখাইছোঁ যে বৰ্তমান বিভিন্ন ধৰণৰ চাকিৰে ভৰি পৰিছে, বিভিন্ন ৰঙৰ চাকিৰে ইতিমধ্যে ভৰি পৰিছে তিনিচুকীয়া বজাৰ। আৰু বহুতো ক'ব লাগিব যে কুমাৰসকলৰ ইতিমধ্যে ব্যস্ততা বাঢ়িছে, কিয়নো তেওঁলোকে যিহেতু চাকি বন্তি ইতিমধ্যে তেওঁলোকে তৈয়াৰ কৰি আছে। কুমাৰসকলে খুব সুন্দৰকৈ তেওঁলোকে আজি এনেধৰণে দীপাৱলীৰ বাবে সাজু হৈছে। মই তেওঁলোকৰ মুখৰ পৰা কিছু কথা জানিব বিচাৰিম। বাইদেউ,
इस बार कैसा आप लोग का दिवाली के लिए कैसा चल रहा है? बस ठीक है चल रहा है हम আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই মৌচুমীয়ে বিদায় লৈছোঁ ধন্যবাদ I really commend Network 18's Teenage Conversations initiative. It's not only topical, but it's also very timely given the recent horrific incident in Assam in which a little small child was killed by 3 other very small children. I think as far as sex education goes, the age to start it is going down and down given the explosion of digital media around us, and the awareness need to be created not only by the parents or the family but also by the schools and the society at large, and we need to be also very alert and aware about the dangers that are lurking from various sources, especially digital, and as also many of the dangers that lurk in our society. I think this campaign will go a long way in starting a movement, and I hope it is not a one-off movement, but it's going to be a long-term one. Kumar Engineering Power Tiller now with free registration, insurance and easy finance.